কৃষ্ণ দশম স্কন্ধ ত্ৰয়োদশ অধ্যায় পদ জৰাসন্ধৰ পুনৰাক্ৰমণ ৰেৱতীৰ বিবাহ ৰুক্মিণীৰ বিবাহ কৃষ্ণ মাতন্ত মাধৱে নিপতি কছাই হাসি শুনা চক্ৰৱৰ্তী মহাৰাজ মহাযশী জানিলো বিমল মতি ভৈলে ক তোমাৰ মই বিনে আন কনে দেখা কিছু সাৰ অ সৰ্ববৰ দিবুহু বুলিলো বাৰে বাৰ হেনয় লোভত মতি নভৈল তোমাৰ সবাকে তেজিয়া তুমি বাঞ্চিলা ভকতি ধন্য ধন্য ৰাজা মুচু কুণ্ড মহামতি অ ৰাম বৰ দিবে চাহিলো তোমাক দয়া ভাবে নলৈলা বৰক তুমি ভকতিৰ ভাবে মুত এক ভকতি কৰয় যিটো নৰে কুটি ঐশ্বৰ্যও তাক আকুল নকৰে অ ৰাম ভকত কলংগিবাক নপাৰে শ্ৰীমদে আউৰ তাক কোন মতে পাইবে ক প্ৰমাদে একান্ত ভকত মুত হৱে যিটো জন অ বিষয়ে বাধিত নপাৰয় তাৰ মন অ ৰাম সবৰ্ণ কীৰ্তন মূৰ তেজিয়া ভকতি প্ৰাণায়াম আদি যোগ চিন্তে দিনে ৰাতি তথাপি মনত তাৰ বাসনা নচাৰে দুখ মাত্ৰ পাৱে পুনু বিষয়ত পৰে তুমি মহাভকতি ভাবিলা মহামতি আচুক সদায় মুত চলা ভকতি অ জগত নিস্তাৰি কিছু ফুৰা সংসাৰত আপোন ইচ্ছায়ে মুত নিবেদি উচিত অ ক্ষতিৰ ধৰ্মে থাকি পবিত্ৰী পথত অনেক জন্তুৰ কৰি আশা প্ৰাণহত সিটো পাপ নষ্ট কৰা তপক আচৰি শ্ৰৱণ কীৰ্তনে মোক হৃদয়ত ধৰি অ ৰামী জন্ম অন্তৰে হৈবা উত্তম বাহ্মণ সমস্তে ভূততে হৈবা তৃষ্ণে মন মুহুৰ চৰণে মাত্ৰ কৰিয়া ভকতি অপয়াসে মোক পাইবা কহিলো সম্পত্তি শুকনি গদতি শুনা শুভদাৰ নাতি অ হেন যেবে কৃপা বাণী বুলিলা শ্ৰীপতি শুনি মুচু কুণ্ড আনন্দিত ভৈল মন প্ৰদক্ষিণে মাধৱক কৰিলা বন্দন চৰণৰ ধূলি তুলি লৈলা ক্ষীৰ মাজ পাছে আজ্ঞা লয়া গহ্বৰৰ ভৈল বাজ বাজ হুয়া বীৰে দেখিল অন্ততে তীক্ষ্ণ আতি ক্ষুদ্ৰ ভৈল পৃথিৱীৰ নৰগণ পশু পক্ষী বিখলতা তৰুতি নগণ সবে ক্ষুদ্ৰ ভৈল দেখি শান্ত ঘনে ঘন কলি যুগ পাইলা হেন জানি শীঘ্ৰ কৰি চলিলা উত্তৰ দিশে কৃষ্ণক সুমৰি অ ৰাম তপক শ্ৰদ্ধায়ে মাধৱক মনে ধৰি
গুচিল সংশয় হব কৃষ্ণক সুমৰি কৃষ্ণ কৃষ্ণ স্মৰি চলি জান্ত একেশ্বৰে গন্ধ মাদনগিৰি পাইলা অনন্তৰে পাছে বদৰিকাশ্ৰমে কৰিলা গমন ও তথাতে সন্ত প্ৰভু নৰনাৰায়ণ কৃষ্ণৰ দেখে ৰাজা থাকিল তহিতে তপ কৰি আৰাধিলা বহিয়ে কচিতে যবন সংহৰি হৰি গলা মথুৰাক বলভদ্ৰ সমেতাৰ বধিলা সেনাক 3 কোটি মেলছ বধিলন্ত একেতিলে যবনৰ ধন যত পাইলন্ত সকলে অসংখ্যাত হস্তিৰথ ঘোঁৰা যত পাইল দ্বাৰকাক লাগি তাক সকলে চলাইল বলধে মহিষে উঠে অনেক কটকে কৃষ্ণৰ দেখে নেন্ত আছে জাকে জাকে হেন সময়ত আখি পাইলা জৰাসন্ধে দেশ খৌহিনী সেনা সাজিলা প্ৰবন্ধে হৰি ৰাম 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 ৰাম